বৰ্তমান এই মুহূৰ্তত আজি ধৰক এতিয়া 3:30 বাজিলে আমি যোনখিনি ৰাতিপুৱাৰ পৰা পৰীক্ষা পালি কৰিলোঁ তেতিয়া আমাৰ ধৰক প্ৰথমতে আমি আল্ট্ৰাচাউণ্ড ফাৰ্ষ্ট বুলি কয় যোনটো পেটত গোটেইখিনি ইমাৰ্জেঞ্চি আল্ট্ৰাচাউণ্ড এইখিনি কৰিলোঁ তাতে ভিতৰত পেটত আমি যদিও জখম দেখা নাই তথাপিও চাব লাগে আমি তাৰপিছত আমাৰ ডিঙিৰ অঞ্চলত সেইখিনি সময়ৰ সেইটো ঘটনাটো ডিঙিত বেছিকৈ হৈছিলে এক্সৰে আৰু চিটি এটা কৰি চালোঁ মূৰৰ চিটি এটা কৰিলোঁ আৰু বুকৰ আমি চিটি আৰু এক্সৰে কৰিছিলোঁ ব্লাডৰ পৰীক্ষাখিনি পঠাই দিছিলোঁ ব্লাডৰ ৰিপৰ্টত আমাৰ আহিলে যে তেওঁৰ হিমোগ্ল'বিনটো বহুত কম তাৰমানে বহুতখিনি ব্লাড লছ হৈছে কাৰণ 7:30 বজাত তাৰপিছত লৈ গ'ল নলবাৰীত কিমান দেৰি বা লাগিল কাৰণ তাতে যাই পোৱাৰ পৰা ইয়াতে অহালৈকে 12:30 বাজিছে সেইখিনি সময়তে তেওঁক বাকীখিনি যিহেতু আহোঁতে আমাৰ চকত আছে চক মানে ব্লাড প্ৰেছাৰটো কমি থাকে 100 মানে 640 যেনেকৈ কওঁ আমি ওপৰৰ খাপটোৱে 100তকৈ কম আছে লাহে লাহে সেইখিনি পৰ্যন্ত দৰৱ চৰৱ দি পেলাই উঠা গ'ল তাৰপিছত আমি এতিয়া ব্লাডৰ গ্ৰুপিং টেষ্ট কৰিলোঁ তেওঁৰ ভাগ্য ভাল অ' পজিটিভে হ'ল আমাৰ লগত বহুতখিনি ষ্টক আছিলে তো আমি সেইকাৰণে এটাকৈ এতিয়া আজি 2টা দিম কালি এনেকৈ 2টা দিম আৰু বাকী আমাৰ এটা খালি থাকিব MRI বুলি এটা বস্তু কৰি পেলাই নেক মানে ডিঙি আৰু আমাৰ এই যোনখিনি পিছফালে ডৰ্চেল স্পাইন বুলি কয় সেইখিনি বস্তু চাই ল'ম তাতে যদি কিবা ধৰক কেতিয়াবা গম নোপোৱাকৈ আঘাত MRIত বেছি ভালকৈ গম পায় তাতে নাৰ্ভৰ ইঞ্জুৰি হয় বা বোন ফ্ৰেকচাৰ হয় গোটেই গম পাম কিবা থাকিলে আমি উচিত ব্যৱস্থা ল'ব নাই নাই চেতনা আছে কথা পাতিছে অলপ খালি চকত আছে ৰাতিপুৱা যেনেকৈ ক'লোঁ চকটোত পষ্ট ট্ৰমেটিক চক হয় সেইটো কাৰণে আমি আমাৰ যোনটো চাইকেট্ৰিক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চাইছে তেওঁলোকে কাউন্সেলিঙো কৰিছে দৰৱো দিছে তেতিয়া অলপমান মানে তেওঁৰ মানে যোনটো চকৰ পৰা সেই ভয়টো দূৰ কৰিব লাগিব সেইকাৰণে ঘৰৰ মানুহ আমি কাষতে ৰাখিছোঁ আৰু যেতিয়া লাগে লগে লগে মাতি দিওঁ বাকী যিখিনি উচিত আমাৰ ষ্টেটমেণ্ট লাগে আমি গোটেইখিনি কৰি থাকিম আমাৰ ফালৰ পৰা আমি অলৰেডি তেখেতক অন্তৰ্ভুক্ত কৰিছোঁ PMJত বা যি নাথাকে আমি নিজে দিম চিন্তাৰ কাৰণ আছে এতিয়া নাই বুলি নকওঁ আমি কালি MRI এখন কৰি ল'লে ভালকৈ গম পাম ইয়াতে সম্ভৱ এতিয়া বৰ্তমান আমাৰ ENT বিভাগ কাণ নাক ডিঙি তাৰমানে নিউৰ'চাৰ্জাৰী আৰু চাইকেট্ৰি আৰু জেনেৰেল চাৰ্জাৰী লগতে যদি কয় নিউৰলজি আমি লৈ ল'ম কাৰণ যদি নাৰ্ভৰ কিবা ডেমেজ হয় নিউৰলজি লাগিব